বজাত বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ধুবুৰীত ৰক্তদান শিবিৰৰ আয়োজন। আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস। ৰক্তদানৰ জৰিয়তে জীৱন ৰক্ষাৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটোতে অসমৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন দ্য হিউমেনিটিৰ উদ্যোগত আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় জে ইনফ্ৰাটেক লিমিটেড NSIDCL ICTEAL বেংগলী এছ'চিয়েশ্যন শ্ৰী শ্ৰী ঠাকুৰবাৰী তুৰা আৰু CBCৰ সহযোগত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এক ৰক্তদান শিবিৰৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰক্তদান এক মহৎ দান। ইয়াৰ ফলত বহু লোকে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই শিবিৰত ধুবুৰী চহৰখনৰ বিভিন্ন অঞ্চলৰ লোকে ৰক্তদান কৰে। আজিৰ এই কাৰ্যসূচীত প্ৰায় 20 ইউনিট ৰক্ত সংগ্ৰহ কৰা হৈছে। সংগঠনটোৰ সভাপতি সুদীপ কুণ্ডুৱে ৰক্তদাতাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি জীৱনদায়িনী ৰক্তদান সম্পৰ্কে আগ্ৰহ আৰু সজাগতা সৃষ্টিৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। নমস্কাৰ, আজি ৱৰ্ল্ড ব্লাড ডোনাৰ ডে। আজিৰ দিনত আমি দি হিউমেনিটি দুই জাগাত আমি এইটো সেলিব্ৰেট কৰি আছো। ধুবুৰী মেডিকেল কলেজৰ এটা ব্লাড ডোনেশ্যন কেম্প চলি আছে, লগত আমাৰ তুৰা পুলিচ হস্পিটেলত আমাৰ আৰু এটা কেম্প চলি আছে। সমগ্ৰ বিশ্বত এইটো ব্লাড ডোনাৰ ডে সেলিব্ৰেট কৰি আছে। আমিও পিছপৰা নাই, আমিও প্ৰত্যেক বছৰৰ নিচিনা এই বছৰ এইটো দিন সেলিব্ৰেট কৰি আছো। সকলো মিলি আমাৰ ব্লাড ডোনেশ্যনটো আগুৱাই ল'ব লাগিব। আমাৰ দৃঢ় বিশ্বাস এই ব্লাড ডোনেশ্যন কেম্পত এতিয়ালৈকে আমাৰ 20টামান ব্লাড ডোনেট কৰিছে। এতিয়ালৈকে ব্লাড ডোনেশ্যন কেম্প চলি আছে। আমি বিলিভ কৰোঁ যে আজি 100মান ব্লাড ডোনাৰ আমাৰ ইয়াত আহিব। আমাৰ লগত বহুতকেইটা কোম্পানী যুক্ত হৈ আছে ব্লাড ডোনেশ্যন কেম্পৰ লগত। ব্লাড ডোনেশ্যন কেম্প ধুবুৰী আৰু তুৰাত যিখিনি চলি আছে, তাতে বহুতকেইটা সংস্থা আমাৰ লগত পাৰ্টিচিপেট কৰি আছে। আপোনালোকৰ ধন্যবাদ ইয়াতে অহাৰ কাৰণে, ব্লাড ডোনেশ্যন কৰাৰ কাৰণে।